হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা টাইম হৈছে 6:20। 6:20 উঠাৰ পিছত এতিয়া মানে পূৰা বৰফ পৰি আছে আৰু এতিয়া এইফালে চাব পাৰে পিছফালে ভিউ এনেকুৱা। এতিয়া কালি ৰাতি আমি ইয়াতে থাকিলোঁ, মানে খালি ভিডিঅ' বনোৱা নহ'ল। মানে ইয়াতে থকাৰ পিছত মানে ৰাতি ইয়াত অহাৰ পিছত মানুহ চবে শুই আছিলে, সেইটো কাৰণে মানে ডিষ্টাৰ্ব হ'ব বুলি ভিডিঅ'ত নবনালোঁ। আৰু 2 নম্বৰ কথা হৈছে মানে মোৰ মানে ইমান ঠাণ্ডা লাগিছে, মানে হাত ভৰিবিলাক মানে আইচ একদম বৰফৰ নিচিনা হৈ আছে। সেইকাৰণে তাৰ বাবে ভিডিঅ' বনাব নোৱাৰিলোঁ। সেইকাৰণে ইয়াৰ পৰা বেছি দূৰ নহয় আৰু 3-4 কিলোমিটাৰ, 4.5 কিলোমিটাৰমান সমান হয় আৰু ইয়াৰ পৰা বেছি দূৰ নহয়। ইয়াৰ পৰা এতিয়া যাম আৰু আৰম্ভ কৰিছোঁ তালৈ। আগলৈ ভিডিঅ'টো চাই যাওক। পামেই এতিয়া একেবাৰে জোচ নাই আৰু পুৰা ডাউন হৈ গৈছে। ইমান ঠাণ্ডা একদম কৰিব পৰা নাই। তাৰমানে মুখৰ একদম কথাই নাই ওলাই, ইমানে ঠাণ্ডা। অকল ভিউখিনি দেখাই আছোঁ আৰু লাষ্ট এতিয়া পামহি আৰু বেছি দেৰি নাই। মানে 1 কিলোমিটাৰমান ভিতৰত আছোঁ। 1.5 কিলোমিটাৰমান ভিতৰত আমি পাই যাম। এয়া আমি যাওঁতে দেখা পালোঁ যে ইমান অকণমানি কেঁচুৱাটো, তাৰ ভাগৰে লাগিলে হপায়। মানুহে এফালে ঘোঁৰাত গৈছে, কিবাত গৈছে, কিমান ডাঙৰ ডাঙৰ মানুহ। এফালে কেঁচুৱাটো চব কিমান মৰম লগা, আৰু খোজকাঢ়ি আহিছে ইমান কেদাৰ বাবাক চাবলৈ। ভাগৰিয়ে গ'ল চাগে একদম বাচ্ছাটো, সেইকাৰণে ৰখি দিছে অলপ আৰু। पीलिया पानी थी जल्दी बोतल में डाला मेरी में। अच्छा नहीं तो ये तो ठंडा ही है। हाँ भाई मेरा पानी दे दो। अरे बैठना आराम। আচলতে মেইন ৰাস্তাটো আছে সেইফালে। চৰকাৰ ফালৰ পৰা বেছি সোনকালে পোৱা যায় সেইকাৰণে আহিছোঁ। काशी विश्वनाथ धीरे धीरे, बहुत लंबा रास्ता अभी तक। क्या हुआ? यार मंडू को छोड़ा। आ जाओ, जैसे जैसे नेटवर्क आएगा गाना दे दो। भाई पहाड़ी पे उतरने लायक गाना चला है क्या? अरे पजी पानी पिया लगी বৈ একদম জছ নেব লাগে, গৈ থাকিব লাগে। लोग आ रहे हैं। গৈ থাকোঁ, আহি নৈ ফুল
তলৰ ভিউ দেখাই পিকু ভাই একদম পিকু ভাই কেনেকুৱা জছ আছে নে নাই আৰু যাম এতিয়া যাম নাই ৰখিম ন চিধা যাম চিধা যাম কয় ৰখি কিনে পানী অকণ খাই লওঁ আঙুলকেইটা নাই নাই লাগিছে পুৰা লাগি ধৰিছে বহুত কষ্ট হৈছে পানী খাই লওঁ কোৱা ৰাখাং নেকি এতিয়া আগলে গৈ বস্তু খাম চলো আগলে গৈ বস্তু খাম আৰু পিকু ভাইটি গৈ আছে মই এবাৰ কেমেৰাটো ধৰি লৈছোঁ এতিয়া মানে ভিডিঅ'টো মই শ্বুট কৰি আছোঁ একদম পুৰা আৱাজ নাই একদম একেবাৰে ডাউন হৈ গ'ল আৰু একেবাৰে ডাউন আৰু এতিয়া যাব Extra? আৰু দোকানৰ পৰা বেছিকৈ খতম হয় এই চাহ আৰু পানী চাহ অকণ খাই লওঁ ইয়াত আহি কিনে অকণ বহুত মানে চিধা মানে ৰাতিপুৱা উঠি চিধা আইফোনটা ধুনীয়া হৈ গৈছে খালো একো মানে একদম পুৰা কি ক'ম আৰু একদম আৱাজ ওলাই আছে এতিয়া গৰম পানী অকণ খাই লওঁ আকৌ আৰম্ভ কৰিছোঁ বেছি সময় নাই এতিয়া একদম পাবলৈ সময় হৈছে একদম এতিয়া ইয়াতে অকণমান চাহটো খাই ল'ম তাৰপিছত এনেকুৱা লাগিছে যে মানে এতিয়াও মানে ওচৰতে আছে নিচিনা লাগিছে খালি খোজ কাঢ়োতে মানে বেছি দূৰলৈ পাই গৈছোঁ আৰু মানে লাগিছে ওচৰত আছে বুলি খোজ কাঢ়োতে লাগিছে যে বহুত দূৰ আছে এতিয়াও এতিয়া কি মানে ভাবি একো নাই য'ত হেৰাই নাই যোৱা এইফালে গৈ আছোঁ আমি ধৈৰ্য আছে আমি ধৈৰ্য হিচাপে গৈ আছোঁ सूरज के साथ जय भोले খাই লওঁ ইয়াত খাবি নেকি ছাৰ ইয়াতে খাই লওঁ খাই লওঁ ठीक है 3 चाय लगा दीजिए বনাব কৰিছোঁ कॉफी बना भी खाली कॉफी चाय या कॉफी ना बड़ा है ये गिलास ज़्यादा बड़ा नहीं है भैया लाओ तो बेटा सब कुछ फ्री है बहुत बढ़िया थोड़ा थोड़ा दो बहुत गर्म बारह तक चार दिया 20 टका केला 20 टका এটা সিগারেট খাই দিম এই নহয় বে মানুহখিনি কি নহয় জানো ইয়াত আহোঁ এই বুঢ়ী মানুহজনী কিবা পিয়াহ লাগিছে মইতো মোকতো লাগিলে নিদিলে বুঢ়ী মানুহজনী কমচে কম গিলাচ এটা দি দিওঁ চব মতলবী হৈ আছে Figo, একলা ঘুরে আইদা বেশি হয় না এটা পাই গেল বহুত দেরি হয়ে গেল বেছি সময় নাই পাই গেলো আৰু অলপ আছে মানে আধা কিলো 1 কিলোমিটাৰ নহয় আৰু আধা কিলোমিটাৰ হ'ব মানে আধা কিলোমিটাৰ নহয় এতিয়া পুৰা জছ দি আছে গৈ আছোঁ চব গৈ আছোঁ
লাগিছে জয় আই অসম আমাৰ এয়া আমাৰ অসমৰ নাহৰকটীয়া পৰিচয় দিয়া হৈছে নাহৰকটীয়া নাহৰকটীয়া এয়া নাহৰকটীয়া নাহৰকটীয়া লয় আগতো আহিব পাৰে কিন্তু আমি নাজানো বঢ়িয়া 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 ভিডিঅ' হৈ আছে যে কাটি আইয়া মন্দিৰ পালোহি আৰু অলপতে লাগে একেবাৰে গৈ যোৱাৰ পিছত লাষ্ট খতম কৰিম আমি ভিডিঅ'টো তাত মানে তাৰ পৰা যেতিয়া আমি মানে ৰিটাৰ্ণ আমি যাব ল'ম মানে হেৰি হৰিগুডলৈ সেই তেতিয়াহে আমি এই ভিডিঅ'টো কমপ্লিট কৰি খতম কৰিম আৰু এতিয়া আমাৰ সময়ো নাই চাই থাকোঁ আগলৈ ভিডিঅ'টো চাই থাকোঁ এই ভিডিঅ'টো এতিয়া খতম নহয় হৰিগুডলৈকে খতম হ'ব তাতে গৈ খতম কৰিম যোনে হ'লেও জয় আই অসম বুলি চিঞৰি দিয়ে মান আৰু পাণ আমাৰ গামোচা এখনে কি ক এখন এই গামোচাখনেই আমাৰ অসমৰ জ্ঞান আৰু মান আৰু পাণ এখন এখন জয় আই অসম আগলৈ আহি থাকক কেদাৰনাথ 1 কিলোমিটাৰ আৰু ঐ ঐ তোক এই গায়ক দুটা দাণ্ডা লৈ এইখিনি বেছ কেম্প মন্দিৰৰ ওচৰত বঢ়িয়া ইয়াতে ল'ব পাৰিব এইডোখৰতে আছে পুৰা ট্ৰেইনটো কিমান টকা পইচা এইটো গম নাপাওঁ টেণ্ট এইখিনি চব নিজে লৈ আহা নহয় নিজে লৈ অহা বুকিং কৰিব পাৰি আপোনালোকে অনলাইনত বুকিং কৰিব পাৰিব টুৰিষ্টৰ এপ্লিকেশ্যন এটা আছে এপছ এটা আছে এই এপছটোৰ জৰিয়তে আপোনালোকে ইয়াৰ পৰা বুক কৰিব পাৰে বুক কৰিব পাৰিব ইয়াতে এইখিনি আছে অলপ কিবা কি কৰে আৰু মইতো কেনেকুৱা লাগিছে সেইটো কওঁ মইতো একদম ফিল লাগে ফিল নহয় মোৰ সপোন তেনেকৈ লাগিছে যে আজি মই সঁচাকৈ স্বৰ্গত আহি পাইছোঁ পুৰা মোৰ মুখত একো ক'বলৈ মোৰ একো অহা নাই জাষ্ট মই লাগে আমাৰ খোজকাঢ়ি আহোঁতে আমাৰ একদম কি ক'ম আৰু আমাৰ জোচ হয় নাই আমাৰ জোচ হয় নাই সেইটোৱে জোচ হয় এই গামোচা ইয়াত লগাই এই অসমৰ পাণখন লগত লৈ আগবাঢ়ি আহিছোঁ এই কেদাৰনাথলৈ জয় আই অসম এই বেছ তলৰ পৰাও কোনোবাই জয় আই অসম বুলি কৈছে চা এই অসমৰ মানুহ আমাৰচোন জয় আই জয় আই অসম ভাল লাগিছে বহুত দেখি ভাল লাগিছে বহুত এই অসমৰ মানুহ লগ পাই ইয়াত বহুতে ভাল লাগিছে এইফালে একো হয় বে এইকেইটা অকল পটককৈ কৈ মেইন কথা আমি আপোনালোকক দিছোঁ ভিডিঅ' মোক কেনেকুৱা লাগিছে যে মানে সৰগত আছোঁ নিচিনা লাগিছে সৰুৰ পৰা এটা সপোন আছিলে মোৰ ইয়াত কেদাৰনাথ চাক ওচৰতে আছে বেছি দূৰ নাই আৰু পামগৈ 10 মিনিট 15 মিনিট 20 মিনিটৰ পিছত আৰু এটা কথা ভাল লাগে ইয়াত আমাৰ গামোচা দেখি যোনে হ'লেও জয় আই অসম বহুত অসমৰ ল'ৰা আহে বহুত অসমৰ ছোৱালী আহে গামোচাখন লৈ আহিছোঁ Photo. কৰিব লাগে এতিয়া মোৰ মন আছিলে মই কেদাৰনাথত আহিম গৈ আহি কিনে ভিডিঅ' বনাম আৰু চবতে মই মানে এই ভিডিঅ'টো তেনেকুৱা আহিব লাগে কি লাগে চব তথাপি যিমান নাই পৰা বাকী পাছত কৰিম চেষ্টা কৰিছোঁ যদি কিবা তাতে আপোনালোকৰ কিবা ভুল ভ্ৰান্তি হৈ যায় তেতিয়াহ'লে আপোনালোকে অলপ মাফ কৰি দিব আৰু ইমানো ইউটিউবাৰ প্ৰফেচনেল নহয় আৰু গালি পঠি জনাইছোঁ পকেটত কোটি কোটি টকা থৈ ঘৰত বহি লাভ নাই
অলপ পইচা কেলৈ কমাইছে খৰচ কৰিবলৈ হয় নাই জীৱনটো উপভোগ কৰক এবাৰে পাইছে নিশ্চয় আহক কেদাৰনাথলৈ ইমান ধুনীয়া জেগা চাই যাওক এবাৰ পইচাখিনি ঘৰত থৈ হিচাপ কৰি লাভ নাই খৰচ কৰক আজি আছে কালি নাই এনেও এইটো কথা আপোনালোকে চবে জানে দৰ্শন কৰিবলৈ ইয়াত ATM আছে বে কেদাৰনাথৰ ওচৰত HDFC ATM আছে উলিয়াব লাগিব ওলাই লওক আৰু এতিয়া আমি নাযাওঁ ৰিটাৰ্ণ ঘূৰি মেলি আমি 2-3টামান বজাত ইয়াৰ পৰা ওলাই যাম আৰু ইয়াৰ পৰা মানে মই ইয়াতে অলপ থাকিম আৰু ইয়াৰ অলপ ভিউ চাবলৈ আপোনাক দেখুৱাবলৈ অলপ চেষ্টা কৰিম আৰু এনেই আমি খোজকাঢ়ি যাম আমাৰ ৰাতি ইয়াৰ পৰা ৰাতিপুৱা অহাকালি ৰাতিপুৱা মানে 4টামান বজাত বাছ আছে অলপ যাম মানে ইয়াৰ পৰা ওলাম এনেই 16 কিলোমিটাৰ উলিয়াইছে এনে 20 কিলোমিটাৰমান হ'ব মানে এনেই 16 কিলোমিটাৰ লিখা আছে এই 20 কিলোমিটাৰ আমি খোজকাঢ়ি মেলিয়ে যাম তেতিয়াহ'লে আগতে আহক মন্দিৰটো চোৱাই নাই HDFC ATM আছে ওচৰত ইয়াত এখনেই ATM অকল ইয়াত দৰ্শন কৰিবৰ কাৰণে মানুহে লাইন পাতি ৰখি আছে কিন্তু মন্দিৰটো আছে সেই পিছফালে ইয়াৰ পৰা লাইন লাগি যাব লাগিব মানে এইটো টাইমৰ কাৰণে লাইন ল'ব লাগে ন দৰ্শন কৰিব লাগিব অঁ দৰ্শন কৰিবলৈ আমি দৰ্শনটো কৰি লোৱা যায় একবাৰ অঁ পইচা আপোনাক দি কিনে পইচা দি কিনে মই ঠিক আছে মানে এদিন বাৰু মানুহক সুধি দিম আৰু এদিন দিব এই বন্ধ ব্লকে মাৰো এতিয়া আমি মেইনলি মন্দিৰটো এইফালে আছোঁ চাউণ্ডৰ পৰা ইমান চাউণ্ড কোৱালিটি নাপাব চাউণ্ড কোৱালিটিৰ পৰা অলপ প্ৰব্লেম পাব কেলৈ মই এক্সট্ৰা মাইক ইউজ নকৰোঁ মাইক্ৰফোন ইউজ নকৰোঁ মানে মাইক্ৰফোন ইউজ নকৰাৰ কাৰণে ডাইৰেক্ট অলপ প্ৰব্লেম পাব এইটো এইটো চাব পাৰে চাই যাওক বৰ্তমান সময় ইয়াত আছোঁ আমি ইয়াত দেখি চাব পাৰিছে ইমানখিনি লাইন এতিয়া ইয়াৰ পৰা লাইন লগাব হ'লে আমিতো মানে কালি মানে যাব লাগিব বেছি দীঘল লাইন হৈ যাব সেইটো কাৰণে সময় নষ্ট নকৰি ভাবিছোঁ আমি যে ইয়াৰ পৰাই মানে নমস্কাৰ কৰি আশীৰ্বাদ লৈ কিনে ইয়াৰ পৰা আমি যামগৈ বুলি ভাবিছোঁ চাব পাৰিছে তাহলে আগলৈ ভিডিঅ'টো আকৌ ডাইৰেক্ট মন্দিৰটোৰ ওচৰতে যাম এতিয়া লাইনটো বেছি দীঘল আছে আমি তথাপি আমি লাইনত নাপাতো মানে লাইন নকওঁ চিধা এইফালে ইমানখিনি ইমান দীঘল লাইন মন্দিৰটোৰ ওচৰলৈ যাম মন্দিৰটোৰ ওচৰলৈ দেখিছে ইমান দীঘল লাইন ইমান দীঘল লাইন ভিডিঅ' বনাবলৈও প্ৰব্লেম হৈছে মানে আৱাজটো নাই আহিছে ভইচটো নাই আহিছে সেইকাৰণে তথাপি চেষ্টা কৰিছোঁ বনাবৰ কাৰণে আৰু হ'ব পাৰিছে এইটোৱে মন্দিৰটো চাবলৈ আমি ইমান দূৰৰ পৰা আহিছিলোঁ এইটোৱে মন্দিৰটো চাব পাৰোঁ এতিয়া বেক কেমেৰা কৰি গোটেই পিছফালটো গোটেই আছে চবফালে দেখাম এতিয়া দেখাম আপোনালোকক চাই যাওক এতিয়া
आजा आजा ऊपर आजा शीतल कुठे आहे? शीतल तुझा चालू ठेव ना. এই পাথৰটো 2013 চনত যেতিয়া বানপানী আহিছিলে, সেই বানপানী আহোঁতে চব পানী আহিছিলে, এইবোৰ পানীটো অহা টাইমত এই পাথৰটো কোনফালৰ পৰা আহি মেলি কিনে মানে ইয়াত পৰি গ'ল এইডোখৰ জেগাত, আৰু মন্দিৰটোক ছেভ কৰি কিনে মানে পানীখিনি বেলেগ ফালে ওলাই লৈ গ'ল। এই পাথৰ চাব পাৰিছে, এইটোৱে পাথৰ হয়, এইটোৱে শিলগুটি, ইমান ডাঙৰ শিলগুটি। এইটো শিলগুটিটোৱে 2013 চনত যেতিয়া এই মন্দিৰটোক বচাবৰ কাৰণে পানী যেতিয়া বানপানী আহিছিলে, বানপানী আহোঁতে এই মন্দিৰটো গৈছে, পাথৰটোৱে গৈছিলে, চাই লওক।